দিনখনত পোনপ্ৰথমে আন্তৰিকতাৰ আজি মই অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া দিনত সকলো স্বাস্থ্যৰ পৰা আদি যি কাম কাজ হয় সকলো কামবিলাক সফল হওক আৰু নিশ্চয় প্ৰেছ বন্ধুসকল আপোনালোকে সদায় কষ্ট কৰি আছে আৰু আপোনালোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ যেনেকৈ অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা আৰু আপোনালোকক যাতে ঈশ্বৰে সদায় মংগল কৰক, আশীৰ্বাদ কৰক আৰু আহিবলগীয়া দিন নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ঠিক হ'ব বুলি মই ভাবোঁ। দিনখনত পোনপ্ৰথমে আন্তৰিকতাৰ আজি মই অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া দিনত সকলো স্বাস্থ্যৰ পৰা আদি যি কাম কাজ হয় সকলো কামবিলাক সফল হওক আৰু নিশ্চয় প্ৰেছ বন্ধুসকল আপোনালোকে সদায় কষ্ট কৰি আছে আৰু আপোনালোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ যেনেকৈ অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা আৰু আপোনালোকক যাতে ঈশ্বৰে সদায় মংগল কৰক, আশীৰ্বাদ কৰক আৰু আহিবলগীয়া দিন নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ঠিক হ'ব বুলি মই ভাবোঁ। দিনখনত পোনপ্ৰথমে আন্তৰিকতাৰ আজি মই অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া দিনত সকলো স্বাস্থ্যৰ পৰা আদি যি কাম কাজ হয় সকলো কামবিলাক সফল হওক আৰু নিশ্চয় প্ৰেছ বন্ধুসকল আপোনালোকে সদায় কষ্ট কৰি আছে আৰু আপোনালোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ যেনেকৈ অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা আৰু আপোনালোকক যাতে ঈশ্বৰে সদায় মংগল কৰক, আশীৰ্বাদ কৰক আৰু আহিবলগীয়া দিন নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ঠিক হ'ব বুলি মই ভাবোঁ। দিনখনত পোনপ্ৰথমে আন্তৰিকতাৰ আজি মই অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। আহিবলগীয়া দিনত সকলো স্বাস্থ্যৰ পৰা আদি যি কাম কাজ হয় সকলো কামবিলাক সফল হওক আৰু নিশ্চয় প্ৰেছ বন্ধুসকল আপোনালোকে সদায় কষ্ট কৰি আছে আৰু আপোনালোকৰ ওচৰত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে আপোনালোকৰ যেনেকৈ অসমবাসী তথা কাৰ্বি আংলং বাসিন্দা আৰু আপোনালোকক যাতে ঈশ্বৰে সদায় মংগল কৰক, আশীৰ্বাদ কৰক আৰু আহিবলগীয়া দিন নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস আছে, ৰাইজৰ ওপৰত বিশ্বাস আছে আৰু ঠিক হ'ব বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।